মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ। আপোনালোকৰ জীৱনৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ যদি আপোনালোকে জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ অনুষ্ঠানটো চাব পাৰে। যিহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং, আৰু আপোনালোকে তেওঁৰ সৈতে যোগাযোগো কৰিব পাৰিব, লগতে ফোনযোগে আগতীয়াকৈ এপইণ্টমেণ্টটো ল'ব পাৰিব যদিহে আপোনালোকে তেওঁৰ চেম্বাৰত আহি লগ কৰিব বিচাৰে। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ, তাৰপাছতে ৰাশিফলৰ মাজলৈ আগবাঢ়ি। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ মেষ ৰাশিত বহি আছে, বৃহস্পতি আজি বৃষ ৰাশিত বহি আছে, আজিৰ দিনটোত মংগল নিচস্থ তাৰমানে কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত, ৰাহু আজি মীন ৰাশিত বহি আছে, শনি আজি কুম্ভ ৰাশিত বহি আছে, আজি শুক্ৰ ধনু ৰাশিত, বৃশ্চিক ৰাশিত লগ্ন আৰু বুধ বহি আছে। আজি তিথি শুক্লা ত্ৰয়োদশী, পাছত শুক্লা চতুৰ্দশী, অশ্বিক যুগ, মেষ ৰাশি, সূত্ৰীয় বৰ্ণ, অশ্বিনী নক্ষত্ৰ, দেৱঘৰ। আজি যাত্ৰা নাই, তৈজস স্পৰ্শৰ দুখ আছে, শুভ কৰ্ম নাই। আজি বেঙেনা খোৱা নিষেধ, পাছত মাছ মাংস কণী তেল আদি খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মই টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড টেম্পাৰেঞ্চ, এই দুখন কাৰ্ড। আজি উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ লগত জড়িতসকলে ভ্ৰমণ কৰিব পাৰে, বাহিৰত যাব পাৰে। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সতৰ্ক থকা ভাল হ'ব, ঘৰুৱা দিশত চিন্তা থাকিব, বিদ্যাত শুভ ফল, প্ৰেমত বাধা আছে। আজি হোৱাইট কালাৰ ৰাখি, গ্ৰীণ কালাৰ নালাগে। এতিয়া বৃষ ৰাশিলৈ আহক। কাপছ এণ্ড চ'ৰ্চ, এই দুখন কাৰ্ড মতে আজি আপোনাৰ দিনটোত সংগ্ৰাম নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ সৈতে পৰামৰ্শ কৰক। ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত শুভ ফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি শিৱ মন্দিৰ 8বাৰমান প্ৰদক্ষিণ কৰক, ভাল ফল আহিব। গ্ৰে কালাৰ ৰাখি, ব্লু কালাৰ নালাগে। এতিয়া আহক মিথুন ৰাশি, জেমিনি। কাপছ এণ্ড কাপছ, এই দুখন টেৰট কাৰ্ড মতে আজি বেমাৰ আজাৰে কিছু কষ্ট দিব, ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি সন্তানৰ হ'ব, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়, ব্যৱসায় বাণিজ্যত বাধা থাকিব। আজি ষ্টীলৰ আঙুঠি পিন্ধক, নতুবা ষ্টীলৰ খাৰু এটা পিন্ধক, ভাল হ'ব। ৰেড কালাৰ ৰাখি, য়েলো কালাৰ নালাগে। এতিয়া আহক কৰ্কট ৰাশি। কাপছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ ভাল বেয়াৰ মাজেৰে পাৰ হ'ব, শৰীৰ মধ্যম। দাম্পত্য জীৱনত শান্তি বজাই থাকিব। আজি মূল্যৱান বস্তু হেৰাব পাৰে, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত সন্দেহ থাকিব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। ঠিক আছে দাদা, আমি এখন পত্ৰ লৈ লৈছোঁ। হয়, পত্ৰখনত জানিব বিচাৰিছে যে নিমখেৰে বহু ধৰণৰ যে বৈদিক প্ৰতিকাৰ থাকে বা নিমখৰ জৰিয়তে হয়, কেনেধৰণৰ হয় সেই সন্দৰ্ভত তেওঁ জানিব বিচাৰিছে। আচলতে নিমখ এনেকুৱা এটা বস্তু য'ত লক্ষ্মী বাস কৰে। হয়, আৰু যদি আপুনি একেবাৰে সাগৰৰ পিয়ৰ নিমখটো পায় তেতিয়া বেছি ভাল, ৰক চল্টৰ আৰু বেছি ভাল। আপোনাৰ মনত যদি ভয়, চিন্তা, মানসিক অৱসাদ থাকে তেন্তে আপুনি 2টা হাত ভৰ্তি নিমখ লৈ কেইটামান ছেকেণ্ড আপুনি নিজৰ ওচৰত ৰাখক, তাৰপাছত বেচিনত পেলাই দি হাত ভৰি ধুই লওক, মনটো শান্ত হৈ যায়, সুখকৰ অনুভূতি এটা আহে। বাস্তু দোষ নিবাৰণৰ বাবে ঘৰখনৰ প্ৰায় নিমখ পানীৰে মুচিব লাগে। নিমখ মিশ্ৰিত পানীৰে ঘৰ মুচিব, তেতিয়া কিন্তু নিগেটিভ এনাৰ্জি যদি ঘৰখনত বেছি থাকে ওলাই যাব। আৰু নিমখ এনেকুৱা এটা বস্তু, নিমখ যদি আপোনাৰ ঘৰখনত দেখা অৱস্থাত ৰাখে, মানে নিমখটো দেখা পায়, তেতিয়া কিন্তু বাহিৰৰ মানুহে আপোনাক শত্ৰুতা কৰিলেও সেই শত্ৰুতা আপোনাৰ গাত নালাগে, শত্ৰু সদায় কম থাকিব। গতিকে নিমখ বৰ ইম্পৰ্টেণ্ট বস্তু। ধন্যবাদ জনাইছোঁ। আগবাঢ়োঁ আনকেইটা ৰাশিফলৰ মাজলৈ। হয়, কাপছ এণ্ড চ'ৰ্চ, দুখন কাৰ্ড, সিংহ ৰাশি, লিঅ'। আজি উচ্চ শিক্ষাৰ বাবে যত্ন লওক, ভ্ৰমণৰ যুগ আছে, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত শুভ ফল, পাৰিবাৰিক দিশত শুভ। আজি কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে, সাৱধান হওক। প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত পাৰিলে সোণৰ আঙুঠি এটা কনিষ্ঠাত পিন্ধক, ক্ৰীম কালাৰটো শুভ আৰু হোৱাইট কালাৰটো আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে। আজি পুৰণি আশা যদি আছে তেতিয়া পূৰণ হ'ব পাৰে। ভাই ভনীৰ মাজত মতবিৰোধ, ভ্ৰমণত শুভ, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, শৰীৰত অসুস্থতা থাকিব, প্ৰেমত বাধা থাকিব। লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, তুলা ৰাশিসকলৰ বাবে, লিব্ৰা। আজি দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব, ৰাজনীতিবিদসকলৰ বাবে পৰিস্থিতি জটিল হ'ব পাৰে, প্ৰয়োজনত বন্ধুৰ সহায় সহানুভূতি লাভ, ব্যৱসায় বাণিজ্যত সফলতা আহিব, প্ৰেমত কষ্ট আছে,
লাকি কালাৰ ব্লু কালাৰ ক্ৰীম কালাৰটো আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি সৰু সুৰা ভ্ৰমণৰ যুগ আজি অশুভ সংবাদ লাভ মানসিক অশান্তি হ'ব পাৰে বন্ধুৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত শুভ গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম দাদা আজি কেনেধৰণৰ বিষয় লৈ আহিছে আজিৰ বিষয়টো হৈছে ৰাস পূৰ্ণিমা কাইলৈ ৰাস যাত্ৰা আজি নহয় কালি 15 তাৰিখ 15 নৱেম্বৰ ৰাস গতিকে ৰাস যাত্ৰাৰ বিষয়ে দুএষাৰ কম ৰাস পূৰ্ণিমা এই তিথিতেই ভগৱান কৃষ্ণ গোপীসকলৰ লগত মহাৰাসৰ ৰচনা কৰে দিনা মা লক্ষ্মীৰ পূজা আৰু চন্দ্ৰৰ আৰাধনা কৰাৰ বিশেষ মাহাত্য আছে কথিত আছে যে এদিনা পায়স বনাই চাফা কাপোৰেৰে ঢাকি চন্দ্ৰক প্ৰসাদ হিচাপে অৰ্পণ কৰিব লাগে চন্দ্ৰৰ পোহৰৰ যি বিশেষ গুণ আছে সেয়া পায়সত পৰে আৰু সেই পায়স গ্ৰহণ কৰা খুবেই শুভ বুলি ভবা হয় প্ৰচলিত কাহিনী অনুযায়ী ভগৱান কৃষ্ণৰ লগত সংস্পৰ্শলৈ আহি গোপিনীসকলৰ মনত অহংকাৰ হোৱাত কৃষ্ণ অন্তৰ্ধান হওঁতে গোপীসকলে মনুষ্য জীৱনৰ পৰম সত্য বুজি উঠে আৰু ইহলোকৰ দুখ কষ্ট মহামায়াৰ পৰা মুক্তি পোৱাৰ জ্ঞান লাভ কৰে আৰু এইভাৱেই ৰাস উৎসৱৰ প্ৰচলন হয় ৰাস পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ পূজা কৰাৰ লগতে সত্যনাৰায়ণ ব্ৰত কৰা হয় এই দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক গুৰুত্ব অসীম ধৰ্মীয় বিশ্বাস অনুসৰি পূৰ্ণিমাত উপবাস কৰিলে শত অশ্বমেধ যজ্ঞৰ সমান ফল লাভ কৰিব পাৰি এইদিনা সূৰ্যোদয়ৰ আগতে স্নান কৰা শুভ বুলি ভবা হয় এদিনা শিৱই ত্ৰিপুৰাসুৰ ৰাক্ষসক বধ কৰাৰ বাবে ত্ৰিপুৰাৰী পূৰ্ণিমা বোলা হয় ৰাস পূৰ্ণিমাৰ দিনাই ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ গ্ৰহণ কৰিছিল এইদিনা আৰাধনা কৰিলে কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতি হয় ৰাস পূৰ্ণিমাত বিষ্ণুক হালধীয়া ফুলৰ কলি নিবেদন কৰি সেইটো যত্ন সহকাৰে ঘৰত ৰাখিব লাগে ৰাস পূৰ্ণিমাত শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সন্তুষ্ট কৰাৰ বাবে মধ্যৰাতি পূজা কৰিব লাগে এইদিনা সন্ধ্যাবেলা শ্ৰীকৃষ্ণৰ উদ্দেশ্যে প্ৰদীপ নিবেদন কৰিব লাগে গা ধোৱাৰ পিছত প্ৰথমে সূৰ্য দেৱতাক অৰ্ঘ্য দি তাৰ পিছত 7 বাৰ তুলসী বেদীক পৰিক্ৰমা কৰিব আৰু সংসাৰৰ মংগল কামনা কৰিব লাগে এইদিনা শ্ৰীকৃষ্ণক ফুল তুলসী পাত চন্দন আৰু সৰহ উপচাৰেৰে কিছু নৈবেদ্য অৰ্পণ কৰিব লাগে তুলসী পাতৰ দুটা পিনে চন্দন লগাই শ্ৰীকৃষ্ণৰ চৰণত নিবেদন কৰিব আৰু ৰাস বুলি ক'লে যিহেতু সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে যে এক উখল মাখল পৰিৱেশ খোল বাজিছে আনহাতে বাহিৰ সুৰত মতলীয়া হৈছে সকলো আমি ৰাসৰ যিহেতু দৃশ্যাংশ এইকেইদিন দেখি আছোঁ খুব সুন্দৰকৈ সকলোৱে চাগে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ দাদা এতিয়া দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড চ'ৰ্চ ধনু ৰাশি চেৰিটেৰিজ আজি আৰ্থিক দিশত লেনদেনত সতৰ্কতা অৱলম্বন কৰক সন্তানৰ সফলতাত আনন্দিত হ'ব কন্যা সন্তানৰ বিয়া বাৰুৰ যুগ আজি ব্যৱসায় বাণিজ্যত বাধা আছে বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত অশুভ ফল আজিৰ দিনটোত পাৰিলে ৰাতিপুৱা ভাগতে কলা বৰণৰ গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ক আজি পিংক কালাৰ লাকি ব্লেক কালাৰ লাকি আনলাকি কালাৰ হ'ব গল্ডেন কালাৰটো আনলাকি এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড পেজ অফ চ'পছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ আশংকা আছে সহকৰ্মীৰ লগত মতবিৰোধ আজি দূৰ ভ্ৰমণৰ যুগ আছে শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ বিদ্যাত অধিক মনোনিৱেশ কৰক প্ৰেমত শুভ ফল অৰেঞ্জ কালাৰ লাকি আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ এতিয়া কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে সামাজিক দিশত শুভ যুগ মাটি বাৰী ক্ৰয় কৰাৰ যুগ দেখা যায় নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ উচ্চ শিক্ষাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব আজি অসম্পূৰ্ণ কাম কাজ সম্পূৰ্ণ হ'ব প্ৰেমত ভুল বুজাবুজি থাকিব আজিৰ দিনটো কেইটামান কৰি নিজৰ লগত ৰাখক ভাল হ'ব হোৱাইট কালাৰ য়েলো কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া মীন ৰাশি কাপছ এণ্ড ৱাইন্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ যুগ সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক শৰীৰ মধ্যম পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত কষ্ট আছে আজিৰ দিনটোত লাকি কালাৰ হ'ব মেৰুন কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ ধন্যবাদ জনাইছোঁ দাদা আমি যিহেতু অনুষ্ঠানটি শেষ কৰিম আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiruyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ ধন্যবাদ